বহুত দিনৰ মূৰত ঘৰত আহিছোঁ ভাবিলোঁ আজি ভাৰনায়ুক লৈ ফুৰিবলৈ যাম মই মানে ক'বালৈ গ'লে ঘূৰি আহি ভাৰনায়ুৰ লগত ফুৰিবলৈ যাওঁ আজি আকৌ কপালখন ভাল চাওকচোন কি এটা ভাল কাম কৰিব পালোঁ মুঠতে ৰাতিপুৱা ওলাই মেলি ভাৰনায়ু মই ফুফু যাওঁ মানে পাৰ্কলৈ যাম বুলি কৈছিলে তাৰপৰা ক'লে বোলে নাই আজি মাম খাম গতিকে সি মানে হোটেলৰ মাম খাই খুব ভাল পায় হোটেলৰ ভাতখিনি খাই তাৰপিছত মই বোলো ব'লা সি মোক ফোনত কৈ আছিলে মাম্মী হোটেলৰ ভাত খাম মই বোলো ঠিক আছে মই আকৌ তাক চাও এইবিলাক ম'ম' চ'ম' এইবিলাক বন্ধ কৰাই দিলোঁ আজিকালি ভাতকেইটা খাই ভাল পায় মোৰ নিচিনা আৰু বোলো ভাতকেইটা খাবা ব'লা তাৰপিছতে তাৰ সেই সৰু ফেন এখন আছিলে সেইখনে লৈছে আৰু মই বোলে জোৰছে হেঁচি ধৰিলোঁ বুকুতে ধৰি গ'ল বোলে তাৰ এই ঢেৰ নাটক মুঠতে আৰু মাক অহাৰ লগে লগে কিবা কিবি ঢেৰ গতিকে সেয়া যাবলৈ বুলি ওলাইছোঁ আৰু আজি মানে যাম অকণমান এই কিবা ফেমাছ জেগাডোখৰ আছে তাতে বোলে ধুনীয়া ফুলৰ গছ আছে আমাৰ আকৌ বান্ধৱী তৰালীয়ে মোক ক'লে বোলে ইমান ধুনীয়া ফুলৰ একদম গছ ৰাস্তা আছে ইমান ভাল লাগে বোলে ব'লচোন তালৈ যাওঁ এনেকৈ ক'লে ঠিক আছে ব'ল গতিকে সেয়া তালৈ বুলি ওলালোঁ এইফালে মই স্কুটিত বহি লৈছোঁ এইফালে আমাৰ ভাৰনায়ু পিছফালে বহি লৈছে গতিকে এনেকৈ আমি গৈ আছোঁ আৰু ৰাস্তাটো আৰু জানেই নহয় কি মজা ৰাস্তা গতিকে বোকা পানী লগাই মেলি পাৰ হৈ মেলি দুইটাই যাওঁ আৰু স্কুটিখনেও ভাবে চাগে এইজনী উঠি দিছে স্কুটি বহি যায় আৰু একেবাৰে গতিকে সি বিৰাট ফূৰ্তি আৰু এইডোখৰ ৰাস্তা বিৰাটেই বেছি ভাল লাগে বিৰাটেই বেছি একদম মানে ধুনীয়া ন ৰাস্তাডোখৰ গতিকে এইডোখৰত বোলে ফটো মাৰি খুব ভাল লাগে কিন্তু চবেই ফটো মাৰি অৱস্থাই বেয়া কৰি দিলে ৰাস্তাডোখৰ মানে কি জানেনে তাইক মানে মই কৈছোঁ তই এইফালে এনেকৈ কৈ ভিডিঅ' কৰ তেনেকৈ কৈ এইফালে আমাৰ মহাৰাণী তাইও পূৰা একদম ধুনীয়া ঘূৰি ভিডিঅ' কৰিছে তাৰপাছতে সেয়া ল'ৰা ছোৱালীকেইটা লৈ আহিলোঁ বোলো ভাত এসাঁজ খাম মানে বাহিৰৰ ভাত খাই খুব ভাল পায়তো ভাৰনায়ু হোটেলৰ তাৰপিছত মই বোলো ব'ল নিবিৰকো লৈ ব'ল আমি বোলো হোটেলত ভাত খাওঁ তাৰপাছতে আমি মানে যাবলৈ ওলাওঁতে এয়া তাহাঁতি আকৌ ভিডিঅ' বনাইছে দেই আজি মানে কপালখন কেলে ভাল বুলি কৈছোঁ মই প্ৰথমতে ৰীল দুটামান শ্বুট কৰি লৈছোঁ বৰ ভাল লাগে ৰীল চিল এনেকৈ বনাই মেলি এই দাদাকেইজনে ক'লে যে দাদা ভাইটি চব আছে ইয়াতে আৰু বোলে ফুলৰ পুলি ৰোৱা দুইটাই মিলি কিন্তু কপালখন মোৰ মানে কেতিয়াবা অকণ বেয়াও হৈ যায় মই আকৌ ভিডিঅ'টো অন কৰি দিছিলোঁ কিন্তু ভিডিঅ'টো দাদাটোৱে ভাবিলে ভিডিঅ'টো অফ আছে বুলি আকৌ ভিডিঅ'টো অন মানে টিপি দিলে সেইকাৰণে অফ হৈ থাকিলে বাৰু যি কি নহওক এয়া পৰিষ্কাৰ পৰিচ্ছন্নতা অভিযান মানে পথাৰৰ মাজৰ ৰাস্তাত যদি মানে মদ পানী খায় তেন্তে আইনী ব্যৱস্থা ল'ব গতিকে ইমান ধুনীয়া এডোখৰ জেগা ধুনীয়াকৈ ৰখাটো ভাল গতিকে এয়া মানুহখিনি বিৰাট মৰমৰ মানে গাঁৱৰ মানুহখিনি বিৰাটেই বেছি ভদ্ৰ বিৰাটেই বেছি ভাল মোৰ বিৰাট ভাল লাগিলে তাৰপিছতে আমি আহিলোঁ ইয়াতে ভাত খাবলৈ ইয়াততো আৰু ধুনীয়া ঢেৰ কিবা কিচিম চব্জি তব্জি আছে তাৰপিছতে ব্ৰইলাৰ নহয় কি মাংস নাজানো আৰু দেই গাহৰি মাংসও লৈছোঁ তাৰপাছতে কুকুৰা মাংস এনেকৈ আৰু মিক্স গোটেই লৈ মেলি আৰু আমি বোলো চবেই খাম ব্ৰইলাৰো আছিলে নেকি ফ্ৰাই গতিকে এনেকৈ গোটেইখন ল'লোঁ লৈ মেলি এইফালে ফেন চলাই ভাত খাইছে গৰম উঠিছে হেনো বোলে তাৰপিছতে এইফালে মাংস ফ্ৰাই লৈ ভাৰনায়ুৱে এনেও বন্ধুবৰ্গ পালে বিৰাট ভাল পায় আৰু সি আচলতে মানে ফ্ৰেণ্ডছবিলাক পালে একদম ক'ব নোৱাৰা হৈ যায় তাৰপিছতে সেই আমি দুজনী আহিলোঁ আমি বোলো ভাতকেইটা ইয়াতে খাওঁ গতিকে ৰৈ মেলি ভাত খাইছোঁ এইফালে বইল গাহৰি দিছে তাৰপিছত গাহৰি ফ্ৰাই দিছে তাৰপিছতে দাংবডি ভাজি মাছৰ পিটিকা এনেকৈ কিবা কিবি ঢেৰ কিছুমান দিছে আৰু ময়ো এইবিলাক কিবা কিবি চাওঁ মাও খোৱাতকৈ মই ভাতকেইটা খাই মানে বিৰাট বেছি ভাল লাগে আৰু ইয়াৰ ভাতকেইটা তাৰপিছতে ইয়াতে আকৌ খৰিচা দিয়া গাহৰি মাংসও দিছে দালিখন বিৰাট ভাল লাগে কিবা খাৰ দিয়া দালি বিৰাট টেষ্টি গতিকে গোটেই ভাতখিনি খাই মেলি বিৰাটেই বেছি টেষ্টি লাগে সেইকাৰণে বোলো নাই ভাতকেইটা খোৱাই ভাল আৰু মানে কি জানে ল'ৰা ছোৱালীয়েও পেট ভৰাই ভাত খাব মইতো কৈছোঁৱে আপোনালোকক আগতে ভাৰনায়ুৱে মানে মই ক'ৰবালৈ যোৱাৰ আগত তাক এবাৰ তাৰ লগত ফুৰিব যাওঁ আৰু ঘূৰি অহাৰ পাছত এবাৰ ফুৰিবলৈ যাওঁ সি আৰু সেইটো বিৰাট ভাল পায় কিন্তু মই ক'ৰবাত যাব সময়ত কেতিয়াও কান্দা মেলা বা সেইখিনি সময় আমনি কৰা এইবোৰ তাৰ একো স্বভাৱেই নাই আনকি 7-8 দিন সি মানে ফোন তাকো সি নিজে নকৰিব মই কৰিলেহে কথা পাতে আৰু সেনেকুৱা তাৰপাছতে ভাতকেইটা এইকেইদিন বাহিৰতো কিবা কিবি খুব খোৱা হ'ল যে মোৰ সেইকাৰণে ভাতকেইটা এইবাৰ ভালকৈ খাইছোঁ মানে এই বাহিৰৰ হোটেলৰ ভাতবিলাক খাই মানে ইমান ভাল নালাগে আৰু ন এইবিলাক কিবা কিবি কিন্তু মানে আমাৰ ইয়াৰ লোকেল খানাটো খাই বিৰাট বেছি ভাল লাগে তাৰ খানাও ভালেই লাগে কিন্তু হ'লেও আৰু লোকেল ভাতকেইটা হোৱা নিচিনা আৰু হ'ব নোৱাৰে ন সেইবোৰ বাছে মাছে জেগাই য'তে ৰৈ মেলি ভাত খাইছোঁ তাৰপিছত দুইজনী আমি বেয়া কথা পাতিছোঁ একদম জৰুৰী কথা পাতি আছোঁ আৰু ক'বলৈ বাকী নাই ভাতকেইটাও খাই লৈছোঁ লগতে এইফালে আমাৰ ভাৰনায়ুক কৈছোঁ এইটো চব্জি খোৱা সেইটো চব্জি খোৱা মই একদম খোৱাত মানে পূৰা বিজি আৰু খোৱাত মানে ইণ্টাৰেষ্ট দি আছোঁ দেই পূৰা গতিকে ভাতকেইটা ল'লোঁ লৈ বিৰাট মজা লাগিলে আৰু কি জানেনে এটা কথা মোৰ আজি মনটো এইটো কাৰণে ভাল লাগিলে আমি যে ভাৰনায়ুৱে যে ফুল মানে গছ যে ৰুই আহিলে ভাৰনায়ুৰ নিবিৰে বিৰাট ভাল লাগিলে আৰু মানে ধৰক ভাল কাম এটা হ'ল কিন্তু ভিডিঅ'টো ল'বলৈ থাকি গ'ল মই মানে ভিডিঅ'টো অন কৰি দিছিলোঁ ভাইটিটোৱে ভাবিলে ভিডিঅ'টো অফ হৈছে কাৰণে আকৌ এবাৰ অন কৰি ল'লে সেই অন কৰোঁতে অফেই হৈ থাকিলে মানে গতিকে ভিডিঅ'টো নহ'ল কিন্তু ফটোকপি ভাল আহিছে গতিকে সেইডোখৰ জেগাডোখৰ বিৰাট ধুনীয়া
আৰু জেগাডোখৰ নাম কি আপোনালোকে কওক কমেণ্টত। বিৰাট ধুনীয়া যে চবেই ফটো মাৰিবলৈ গৈছে, ভিৰ। খালি এটা কথা, মানে সেই ফুল গছজোপাৰ ফুল মানে ফটো মাৰিছে, ফটো মাৰিবলৈকে মানে মানুহে মানে কিছুমান মানুহে কোন ক'ত কি নাজানো গোটেই গছজোপা ফুলবোৰ হৰাই পেলাইছে, নাপায় মানে এনেকুৱা। এনেই ফটো একপি মাৰি গুচি আহিলেই হ'ল। ফুল হাতত লৈ ছিঙি একেবাৰে ফুল এপাহ মূৰত বোলো লগাম বুলিও ফুল নাই মানে, তাত মানে গোটেইখন টানি মোহাৰি গোটেই গছে লতাই চেচেই কৰি পেলালে মানে গোটেই এনেকুৱা। বাৰু যি কি নহওক, ভাল লাগিলে গৈ। আৰু ইমান ধুনীয়াকৈ ৰাইজে জেগাডোখৰ মানে পুলি ৰুই গছবোৰ ধুনীয়া ৰাস্তা বনাইছে বহি জিৰণি ল'বলৈ, কিন্তু সেইখিনি ভালকৈ বজাই ৰাখিলে ভাল আৰু তাতে মদ পানী নাখালেই হয় আৰু, নহ'লে আকৌ আইনী ব্যৱস্থা ল'ব, দিয়া আছিলে নহয় সেই নটিচখনত। গতিকে সেয়া আমি আহি পালোঁ, ভাতকেইটাও খালোঁ, খাই মেলি আমাৰ ভাৰনাইটো পূৰা খাইছে, একদম পূৰা খাইছে মানে কি, তাতে সি ফ্ৰেণ্ড পাইছে, এইফালে নিবিড়, এইফালে ভাৰনাইও একদম কথা পাতি ক'বই পৰা নাই। গতিকে সেয়া আমি ভাত খালোঁ। ল'ৰাই ভিডিঅ' কৰিব পৰা হৈ গৈছে দেই, আমাৰ টেনশ্যন নাই। আৰু এয়া দেখিছেনে, লাষ্টত দিছে পায়সটো বিৰাট টেষ্টি। আৰু সেয়া পায়স আমি খাইছোঁ চবেই। আৰু মানে ভাত খোৱাৰ পাছত ইয়াত যে পায়সকণ দিয়ে, মই আকৌ বিৰাট ভাল পাওঁ, বিৰাট টেষ্টি আৰু গৰমে দিছে। ইয়াতে আকৌ বৰ দৰকাৰী কথা কেইটামান পাতি আছোঁ একদম। মানে এইকেইদিন মই নাই যে 7-8 দিনৰ কথা মোক কৈ আছে তৰালি, আমুক হ'ল তামুক হ'ল, ময়ো কৈ আছোঁ। গতিকে আমাৰ কথা পুৰা ইণ্টাৰেষ্টিং হৈ আছে। গতিকে কথা পাতি ভাতো খালোঁ, কথা পাতি পায়সো খালোঁ, আৰু ভাৰনাইৰ লগত টাইম স্পেণ্ড কৰিলোঁ, বিৰাট বেছি ভাল লাগিলে। আমাৰ আকৌ ভাৰনাইৰ বাৰ্থডে আহি পাইছেহি নহয়। মইতো আৰু বাৰ্থডে কেতিয়াও নিয়ম নকৰোঁ, আপোনালোকে জানেই, পূজা কৰিয়ে থৈ দিওঁ ঘৰতে, কাৰণ অকণমান ডাঙৰ হ'লেহে মই কৰিম আৰু, যিহেতু আৰু 1-2 বছৰমান হওক, তাৰ নহ'লে আপোনালোকে জানেই নহয় মই বাৰ্থডেটো কিয় নকৰোঁ। বাৰ্থডে কৰা দিনাই অঘটন ঘটে, বাৰ্থডে হোৱা দিনাই মানে বেমাৰ আজাৰ হয়। সেই প্ৰথম 1-2 বছৰতে গম পালোঁ যেতিয়া, আমাক আৰু ক'লে যে পণ্ডিত মানে বামুণে ক'লে আৰু আমাক যে এনেকৈ আপোনালোকে এতিয়া নাপাতিব 10 বছৰলৈকে। গতিকে সেইকাৰণে আমি নাপাতোঁ আৰু, বাকী ইয়াত নিয়ম কিছুমান মানিব লাগে। মই পাতিম ক'লেও ভাৰনাই ককাকহঁতে পাতিবলৈ নিদিয়ে। গতিকে সেয়াই কথা। আৰু আমি